এক গয়া সরল মনা নাম গোবর্ধন। এক গয়া সরল মনা নাম গোবর্ধন, করে কিছু অতি সরল জীবন যাপন। কোনো কালে না রাখে খেদ কারু প্রতি, অসন্তোষ নাই মাথু কর্মতে মতি। এক গয়া সরল মনা নাম গোবর্ধন, এক গয়া সরল মনা নাম গোবর্ধন। আলস্য না রাখে কোনো কামৰ মাজে, সমাপন কৰে হাতে কামে আগে ভাগে। মইনা হল ঘৈণীতাৰ অতীতে মৰি, কথাই কামে পতিৰ কাষে চৰা একাঠি। তাহাৰ কথাই হল মইনা সংবাদ, শুনাৰ হাবিয়াস থাকে বাৰম্বাৰ। পাছে গোবৰ্ধন চৰিত কথা অতি মনোরম। করা 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 হবে শ্রবণ দর্শন। সজা সজা উঠিলি নে? উঠিম নহয় নহয়, গাটো ফিটিং কৰি লওঁ। কেলৈ উঠি গা ফিটিং কৰিব নোৱাৰো? এক গয়া সরল মনা নাম গোবর্ধন। মোমাই খালি খালি দেই, বেলি ৰহিয়া দিবৰ হ'ল, নামঘৰত এটা জনপ্ৰাণী নাই। ইফালে তোৰ জোৰপুৰি হাত পালেহি। হয় মোমাই, হয় মোমাই চালালে নহয়, কালিলে মানুহ সৰহ হ'ব। ধাৰি কঠ গোটোৱাৰ দায়িত্ব তোৰ। আৰু গ'লো তই LP স্কুলৰ পৰা বেঞ্চখিনি নিয়াবি আকৌ। বেঞ্চিৰ দায়িত্বও গোবৰ কায়ে লওক। কথাটো বুজিছ নাই? মই মানে এইবিলাকত দিনটো মেথা মাৰি থাকিলে নিশালৈ ফিলিং নাইকিয়া হ'ব। গোবৰ, তই আৰু এটা কাম কৰিবি। ক মোমাই। গধূলা গন্ধলে যাওঁতে 10-20খন ঢকুৱা লগত লৈ যাবি। হ'ব, লৈ যাম। আৰু শুন, তই মোৰ ঘৰত সোমাই পেলাই মাহ প্ৰসাদখিনি নামঘৰলৈ লৈ যাবি। যাবিনে গ'লো? আহ। বেলি পাতত বহাৰ আগে আগে আকৌ পানী ছটিয়াই পেলাই নামঘৰটো সাৰি থবি। চাবি টেপ টেপিয়া কৰি নেপেলাবি। গ'লক আহ। এই বালক, লৰালৰি কোবত আচল কথাটো ক'বলৈ পাহৰিছিলোৱে নহয়। গোবৰ মোমাই, তই এটা কাম কৰিবি, বসুমতাৰে গন্ধত চাহ চুৰ্জি খুওৱাৰ কথা। তই অতি সোনকালে চুৰ্জিখিনি ৰেডি কৰিবি। বৰ কেৰাহী এটা লৈ যাবি। মই যাওঁ। হৈ যাব মোমাই। এইবিলাক তই যি ক কৰি থাকিবি গোবৰ কাই। কথাটো তই বুজিছ নাই? মোৰ কামবিলাক কিন্তু পেলাই নথবি। কাইলৈ তই ফজি জামুগুৰি হাতলৈ যাব লাগিব। কথাটো বুজিছ নাই? ঘনদাইটি দোকানৰ পৰা মোৰ পোচাক। জামুগুৰি হাতলৈ যাবলৈ সহজ অ', ফৌজিঅ ফনাফন। ফৌজিঅ নালাগে, চাইকেল দিবি। কথাটো বুজিছ নাই? মই আহিছোঁ দেই। গোবাকাই তই মানে কথাটো শুনিছ নাই? তোক বিচাৰি মই নামঘৰ পালোগৈ নহয়। কচোন ক'বলৈ কিটো আছো, তই মানে কাইলৈ কাউৰী মৰ্ণিঙতে একেবাৰে জামগুৰি হাত, বুজিছ নাই? পোচাক নে? মই মানে বইনাত দি থৈছো মানে, তই মানে গৈ মোৰ নাম কবি মানে, একেবাৰে কমপ্লিট দি দিব মানে। হ'ব, তই উধাটো খাই নহাত নহয়, গোলকৰ পোচাক আনিব লাগিব নহয়। মই মানে এইবিলাক কথাই মানে বৰ বেয়া পাওঁ গোবকাই। তাৰ মানে 5টা ভায়েক মানে, তথাপিতো সি তোক পঠিয়াই মানে। গোবকাই, তই এটা কাম কৰিবি, তই কম্পিয়া কৰি চাবি, বুজিছ নাই? গোলকৰ ৰয়েল যদি ভাল হয় নহয়, মোৰতো মানে ডাবুল ভাল আনিবি, বুজিছ নাই? হ'ব যা, মই জানো নহয়। মই যাওঁ তেনেহ'লে মানে। ধৰ্ম ৰাজ্য
लता मंगेशकर और डेजी ईरानी की आवाज़ों में गीत हजरत जयपुरी का, संगीत दत्ताराम का। फरमाइश करते हैं सूबेदार उदय वीर सिंह यादव, सूबेदार मान सिंह यादव और सूबेदार फेरू सिंह यादव। তোমাতে যিয়ে নক লাগিলে বুজিছ, এই বছৰেকীয়া ভাওনাখনৰ কাৰণে গোটেই গাঁওখনৰ পৰিৱেশটোৱে নতুন হৈ গৈছে। আৰু চাচোন এই উলিয়াই দিয়া জীয়ৰীবিলাকো আহি কেনেকে গাঁওখন ভৰি পৰিছে। সৰকাৰী পালেহি দ্ৰুত ভাওটো ল'বৰ বাবে 70 মান আঁতৰৰ পৰা ছুটি লৈ ঘৰ সোমাইছে। সৰু ভালহে সদায় পেটি দে। আচ্ছা ভাও পৰিছে নে নাই? লিষ্টত নামিলছে অ। ফুচুৰি ওলাবি, ফুচুৰি ফুচুৰি নহ'লে সৈন্য। বছৰিকা ভাওনা ফূৰ্তি কৰিব লাগে। কিহে সৰকাই একেবাৰে বেচেৰা আহিলাচোন, এইবাৰ কোন মৰিল? তুহুতো বৰ অসভ্য হলি দেই। কচোন ক, আমিতো আৰু এছপিক গৈ নলগাওঁ। মাহী আই তুহুতে পুলিচৰ চাকৰি কৰিলেহে গম পাবি উপায়ত। কেলে এনেই ছুটি পাবি নেকি? কিমান বাজে চুলি খুৱাই ছুটিৰ পিছত চাকৰি চৰি কৰিলো গৈ। যদি চৰজমিন কৰে, এই কাৰ সময় আছে চৰজমিন কৰিবলৈ? অহা বাৰলৈ কাক মাৰিবি? কোনোবা এটাক মাৰিব লাগিব আৰু। পিতা মৰিল 6 বাৰ, বতী মৰিল 5 বাৰ। সৰু বিস্কুটে পাতি বান্ধি দে। বুজিছ উপায়ত? চাকৰি ভাই চাকৰি, তাতে পুলিচৰ চাকৰি। এবাৰ সোমাই চাবি, পাৱাৰ আছে কিন্তু ফুচত নাই। দে দে নি থাকিম তহঁতে একেলগে দি যাম। আচ্ছা কাইদেউ, বচন মুখস্থ আছে জানো? এঠেও আহে, সেই ঠেৱাকে যিমান বাৰ দূৰ আছে সিমান বাৰ মাৰি থাকিম। ঠিক আছে কাইদেউ, যোৱা বাৰু। এইটো গোবৰ নহয় নে? হয় মাহী। ৰচোন ৰ, মই তোৰলৈকে বাট চাই বন্ধাপৰ দি আছো। কচোন মাহী। এই নামঘৰৰ পৰা অকমান সময় উলিয়াই এপাপ বাঁহ সানি ডাং কাটি ছাগলী দুজনীৰ কাৰণে ডাকো দুডাল বনাই দি থৈ যাচোন, নহ'লে বৰ গালি খাই আছো। হ'ব মাহী, চিন্তা কৰিব নালাগে, 10 মিনিটৰহে কাম। ইমানবোৰ বস্তু যেন তোৰ শৰীৰতে জাপি দিলে গাঁওখনত আৰু মানুহ নাই হ'বলা, তোকহে বাবলৈ পায়নে? সব কামে কামে ব্যস্ত মাহী। বৰপিতাই গৰুহাল পালিনে? বোলো গৰুহাল পালিনে? জোঁৱাইহে আহিল, জীয়ৰীয়ে নোৱাৰিলে। বোলো গৰুহালৰ কথা সুধিছো। সৰুজনীও নাহিল নহয়। চাও এবেলা মোক ক, শুনিছনে? কি হ'লনো? তোৰ ভাওটোনো কি? বোলো ভাওটোনো কি? হেৰি মানে মানে গেন্ধাই। এক গয়া সৰল মনা, নাম গোবৰ্ধন। এক গয়া সৰল মনা, নাম গোবৰ্ধন। মই ভাত খালো নে নাই, তোৰ কি দৰকাৰ হৈছে? বনি যোৱা পয়া লগা পোকত হেংকে এটা মাৰি আছ, গলি নে ইয়াৰ পৰা বনি পটকা খোৱা। ছাতিটো মোকা দে। বৰষুণ দিয়া নাই মদাহী, তোৰ নিচিনা মদাহী পিঠপিত আছে নে নাই? মৰি দি পোক লাগি মৰি জানিছ। দিনৰ দিনটো ভাত পানী এই কণ বনাই ফুৰিছিলিগে। এইবোৰ খবৰ পিছে পৰেও ল'বি, আগতে চাহ পানী এবাতি দে, ভোকত মোৰ একদম পেটৰ পোৱনি উঠিছে। দুপৰীয়া ভাত খোপা আছে নহয়? এতিয়া ভাত খালে গেও গেঠুও লাগিব। চাহ পানী এবাতিকে দে বেগতে, মোৰ ঢেৰ কাম আছে।
দিনটো পৰ কাম কৰিলিগে নহয় কোনেও চাহ পানী এটুপাকে নিদিলে নে নমো নাৰায়ণ প্ৰসন্ন হয়ুক হৰি কৰিওক মায়াক নিৰ্যান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণ হয় বুলিব লাগে গাঁৱৰ দুয়োটা খেল এক গোট হুয়া সমুদায় পুণ্য মাহৰ পুণ্য পূৰ্ণিমা তিথিত বাৰ্ষিক ভাওনাখনি পতাৰ মানসেৰে আজি সমুদায় ভগৱন্তক চিন্তি গন্ধৰ দিনাই মুঠি প্ৰসাদ এখনি গোৱাৰ প্ৰভু শ্ৰী চৰণত সমুদায় প্ৰাৰ্থনা জনাইছে ভগৱন্ত বস্তু ইয়াতে সন্তুষ্ট হোৱা সমুদায় কৃপা দৃষ্টি কৰিব লাগে এইখিনি প্ৰাৰ্থনা আৰু যদি এই ভাৱৰীয়াসকলে কিবা বোলে নে হেৰি সমুদায় দায় দোষ কৰিছে দায় দোষ কৰিছে ভগৱন্তই নিজ গুণে মাৰ্জনা কৰি কৃপা দৃষ্টি কৰিব লাগে এইখিনি প্ৰাৰ্থনা হৰি ককাইদেউ বসুমতাৰী সূৰ্যৰ বাবে এষাৰ হয় হয় সমুদায় সেই বসুমতাৰী পৰিয়ালৰ সবাৰো হৈ ভকত বৈষ্ণৱসকলৰ ওচৰত সামান্য সেৱা আগবঢ়াইছে প্ৰভুৱে তাতে সন্তুষ্ট হৈ কৃপা দৃষ্টি ৰাখিব লাগে সবাৰ মংগলৰ অৰ্থে বৰপিতাই গৰু হাল পালি নে বোলো গৰু হাল পালি নে জোঁৱাইহে আহিল জীয়ৰীয়ে নোৱাৰিলে বোলো গৰু হালৰ কথা সুধিছো সৰুজনীও নাহিল নহয় এইটো পাত পাৰ গোবৰ গোবৰ যাওকচোন গোবৰে চুজি বনাইছে নাই আপোনাৰ চাই আগেচোন যা তই আহিলি ভালেই কৰিলি কাম এটা কৰচোন মোক তই লাহে লাহে পানী দি থাকচোন মই লৰাই থাকো নহ'লে সোপাকে চপা চপ হ'ব এতিয়া দি থাক খাই এতিয়া হে অনধ স্বামী আহে পুত্ৰ নাহি পুত্ৰ দুৰ্যোধন হে অনধ স্বামী আহে পুত্ৰ নাহি পুত্ৰ দুৰ্যোধন কি আখৰ লিখিছে এইডাল পঢ়িবই নোৱাৰি দন্তীয়া নে মূৰ্ধন্য নে অন্ত্যাস্তই তই ধৰিবই নোৱাৰি নহয় এইডাল বাৰু সেইটো পাছে পৰো হ'ব এইটো এতিয়া পাণ্ডু পুত্ৰ হব যা বাপেকে জেলেপত জাপি থওঁতে ফালি পেলালে নহয় ধৰিবই নোৱাৰে নহয় কি লিখিছে এইটো পাণ্ডু পুত্ৰ হব ধাৰ্মিক বুলিয়েই ধৰি লওঁ বাপেকে এইটো পাণ্ডু পুত্ৰ হব ধাৰ্মিক ভাগিনী হয়নে কি বলো কি আছ ডিষ্টাৰ্ব কৰি নাথাকিবি এয়া ভাগিনী এই থেৱা কাণে কাণ মাৰি যাব
মোৰ এই পয়াটোৱে এতিয়া কৈ গলা পান পুত মোৰ আকৌ কিনো হ'ল হে বোলো বচনটো কোনে দিলে হয়নে ৰাইজে আকৌ হয় মইনা জান এইটো কি অ ধৰিবই পৰা নাই তই পাৰিবি চাগৈ নিজিলিকাই হ'ল নহয় জানো কি হলাটো লিখিছে কৈ গলা প্ৰাণ পুত্ৰ আমাক তই মোক ঠেটা কৈছ ন পিছে তোৰ ভাওটোনো কি হেৰি মানে হেৰি অ নিজৰ ভাওটোৰ নাম কবলৈও ঘেৰাবলগীয়া হ'লনে তই দুৱা মাৰিলেই হবলা মই বাজলৈ যোৱাই নাই চাও এবেলা মোক ক শুনিছনে কি হ'লনো তোৰ ভাওটোনো কি বোলো ভাওটোনো কি হেৰি মানে অ মানে গেন্ধাই হেৰা বসুমতাৰী কিনো জলকা মাৰি আছা হে কিবা এষাৰ কোৱা তুমি সমুদায় কোৱা পইণ্টটো কি পইণ্টটো হ'লগে তোমাৰ বিয়া গ'লটো মাহত তোমাৰ সি টাউনৰ পৰা ছোৱালী আনিছে ঘৈণীয়েকে বাৰু পয়েকটো গেন্ধাই ওলোৱা কেনেকে সহ্য কৰে গিৰিয়েক ৰজা সেনাপতি হোৱালে ফুট পালেহেঁতেন কিন্তু গেন্ধাই ভাও হাজাৰ হোক একমাত্ৰ তিৰোতাটো বিয়া নকৰা মানুহে বুজি পাব একে গয়া সৰল মনা নাম গোবৰ্ধন একে গয়া সৰল মনা নাম গোবৰ্ধন বোলো ভাওটোনো কি হেৰি মানে অ মানে গেন্ধাই তই গেন্ধাই বচন আনিছ কতে মহু মই ভা বচন জেলেপত ভা এতিয়াই গৈ ৰচোন মইনা ধৈৰ্য ধৰি শুনচোন কি পৰিস্থিতিত পৰি মই গেন্ধাই বচন গ্ৰহণ কৰিবলগীয়া হ'ল শুনিলে তই তচমান মানিবি মইনা ভাওনাটোৰ এই পৌ অৱস্থা কিহৰ পৰা কা দুখত তোৰ নে মোৰ শুন ৰাইজে মাহ প্ৰসাদ তোৰ এই মূৰত ল'ব ধৰিছে আৰু হেন সময়তে তেনেহলে সমুদায় কোনো এটা নোলাও মানে কাইলে মানে ভাওনা আজি মানে বচন ঘূৰাই দিলে কোন ল'ব মানে হেৰো বেছি বচন নাই নহয় হিতে নাই নহয় বচন শতাকৰ কথা নহয় দাদাই কথাটো বুজা নাই প্ৰকৃত কথা হ'ল তোখে চৰাই ভাও ঘূৰাব কিয় ইয়াৰ এটা উচিত বিচাৰ লাগে কথাটো বুজা নাই ৰচোন বিচাৰৰ কথা সময়ত হ'ব এতিয়া কোনোবা এটাই গাত লৈ সেই ভাওনাখন ৰাখি গাঁওখনৰ মান বচা হেৰো ল'ৰাহঁত মৰম নাবৰাজি ল'ম মানে ল'লো আৰু বচন দিয়ক বোলো শুনিছনে পবিত্ৰ ওলাব গেন্ধাৰী যিজনী নাহিল নহয় জোহাইহে আহিল প্ৰৱেশপৰীয়া ধৃতৰাষ্ট্ৰ সহিতে গান্ধাৰী সভা মাজে একপাশ হৈ বৈঠি নৰৈ যেনিবা গেন্ধাৰী একে কোবৈ চাহৰ খোলাত ৰল গৈ দেখিলে ভাগ ক্ৰছ কৰি গ'ল ঐ পবিত্ৰ ৰখা মানে মই কোলাই আহিছিলো একে গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন কৰে সিটো অতি সৰল জীৱন যাপন
কোনো কালে নাৰাখে খেদ কাৰো প্ৰতি অসন্তোষ নাই মাথো কৰ্মতে মতি হেই একি গয়া সৰল মনা নাম গোবৰ্ধন একি গয়া সৰল মনা নাম গোবৰ্ধন আলস্য নাৰাখে কোনো কামৰ মাজে সমাপন কৰে হাতে কামে আগে ভাগে মইনা হল ঘৈণী তাৰ অতীতে মৰি কথাই কামে পতিৰ কাষে চৰাই একাঠি তাহাৰ কথাই হল মইনা সংবাদ শুনাৰ হাবিয়াস থাকে গোবৰ্ধন চৰিত কথা অতি মনোৰম কৰা 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 হবে শ্ৰৱণ